हेलो स्टूडेंट्स लास्ट क्लास আমি কৰিছিলোঁ এক্সাৰসাইজ 8.1 কুৱেশ্যন নম্বৰ 5 লৈকে কৰা হৈছিল কুৱেশ্যন নম্বৰ 5 তো এতিয়া হ'ব কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 কৈছে ফাইন্ড দ্য এৰিয়া অফ দ্য ৰিজন ইন দ্য ফাৰ্ষ্ট কোৱাড্ৰেন্ট এনক্লোজড বাই এক্স এক্সিস লাইন এণ্ড দ্য সাৰ্কেল তো ইয়াতে আমাৰ কি কৈছে চাই লোৱা আগতে given দিয়া আছে যে x স্কোয়ার প্লাস y স্কোয়ার ইজ ইকুয়াল টু 2 স্কোয়ার তো ইয়াৰ কাৰণে তুমি যদি কওঁ কেন্দ্ৰ এই বৃত্তটোৰ যদি কেন্দ্ৰ বুলি কওঁ সেইটো হ'ব মূলবিন্দু অৰিজিন আৰু যদি কওঁ ৰেডিয়াছ ব্যাসাৰ্ধ যদি কওঁ তেতিয়া হ'ব 2 ইউনিটছ ঠিক আছে তোমালোকে পাইছিলা ইকুৱেশ্যন অফ সাৰ্কেল x minus h whole square y minus k whole square is equal to r square এটো কোৱা হয় ইকুৱেশ্যন অফ সাৰ্কেল বৃত্তৰ সমীকৰণ ইয়াতে তোমাৰ যেটো কেন্দ্ৰ হয় সেন্টাৰ হয় সেই সেন্টাৰটো হৈছে hk এইখিনি বুজায় hk আৰু r টো কোৱা হয় ৰেডিয়াছ ব্যাসাৰ্ধ বুলি কোৱা হয় তো তুমি যদি ইয়াৰ লগত কম্পেয়াৰ কৰা তেতিয়া হলে h ৰ ভ্যালু 0 আহিব k ৰ ভ্যালু 0 আহিব কম্পেয়াৰ কৰিলে চোৱা কম্পেয়াৰ কৰিলে আৰু r ৰ ভ্যালু হয় 2 গতিকে ৰেডিয়াছ 2 আৰু সেন্টাৰটো হৈছে 0 0 অরিজিন হল তো এইখিনি তোমার সার্কুলার ইকুয়েশনৰ পৰা পালা আৰু কি হ'ব আৰু আছে লাইনৰ ইকুয়েশন x ইকুয়াল টু √3y x ইকুয়াল টু √3y হল আৰু কি আছে আৰু আছে x এক্সিস হয়না আৰু x এক্সিস আছে তো এইখিনি আমাৰ প্ৰথমতে আঁকিব লাগিব এইখিনি আঁকিব লাগিব তো প্ৰথমতে তুমি মই মোৰ মানে ইয়াতে আঁকোতে অসুবিধা হয় তো মই ইয়াতে এটা লৈ লৈছোঁ চাবা এইখিনি চাই লোৱা এইখিনি বুজাই দিওঁ চাবা ইয়াতে কি কৈছে ইয়াতে কৈছে বুজিবা ফাৰ্ষ্ট এটা সাৰ্কেল আঁকা হৈছে না এইটো এটা সাৰ্কেল আঁকা হৈছে হয়না এই সাৰ্কেলটো কেনেকৈ আঁকি চাবা সেন্টাৰটো হৈছে অৰিজিন তো মূলবিন্দুত তোমাৰ সেন্টাৰ থকাকৈ এটা 2 ব্যাসাৰ্ধ কিমান ল'বা 2 লৈ এটা বৃত্ত অংকন কৰা হৈছে না এটা আমি সাৰ্কুলাৰ এটা ড্ৰ কৰিছোঁ যাৰ ৰেডিয়াছটো হৈছে 2 ইউনিটছ এতিয়া এইদৰে যদি আমি ড্ৰ কৰোঁ তেতিয়াহ'লে চাবা এই যিটো লাষ্ট পইণ্ট এই পইণ্টটো পাবা তুমি 2 0 হয় না এই পইণ্টটো মই লিখি দিওঁ তোমাৰ যিটো এই পইণ্টটো আহিব এই পইণ্টটো এই পইণ্টটো আহিব 2 0 চাবা এই পইণ্টটো পাবা এই যে বি পইণ্ট যেটো আছে এই বি পইণ্টটো হ'ব 2,0 হয় না 2,0 হ'ব কাৰণ এইখিনি ৰেডিয়াছটো 2 হয় তোমাৰ এই অৰিজিনৰ পৰা আৰম্ভ কৰি এইখিনি কিমান দূৰত্ব ডিসটেন্স কিনি 2 হয় না ৰেডিয়াছটো 2 হয় তো গতিকে 20 পইণ্ট হয় না তো এইটো 20 পইণ্ট এইটো হ'ব 00 পইণ্ট ঠিক আছে গতিকে ইয়াতে তোমাৰ এইখিনিত আমি যে সাৰ্কুলাৰ যে ড্ৰ কৰিলোঁ সেন্টাৰটো 0 0 লৈ আৰু কি আছে ইয়াতে আৰু আছে এটা লাইন তোমালোকক কৈছিলোঁ যে y ইকুয়াল টু mx যদি এই টাইপৰ থাকে তেতিয়াহ'লে সেইটো বুজায় অৰিজিনৰ মাজেৰে যোৱাকৈ এটা ৰেখা বুজায় হয় না এটা লাইন হয় যেটো কি অৰিজিন দি পাছ হয় অৰিজিন দি পাছ হোৱাকৈ এটা লাইন বুজায় তো সেইটো আমাৰ লাইন হৈছে এইটো x ইকুয়াল টু √3y তো এই লাইনটো হৈছে এইটো তো লাইন আৰু সাৰ্কেল ড্ৰ কৰা হ'ল কুৱেশ্যনত কৈছে এক্স এক্সিস লাইন এণ্ড সাৰ্কেল এইকেইটা মিলি ফাৰ্ষ্ট কোৱাড্ৰেণ্ট কুৱেশ্যন চাবা প্ৰথম চুকত কৈ দিছে তো প্ৰথম চুকত ফাৰ্ষ্ট কোৱাড্ৰেণ্টত তোমাৰ এইখিনি এৰিয়া হৈ আছে ন এৰিয়াটো এইখিনি হৈ আছে এই ভিতৰখিনি এইখিনি এৰিয়া হৈ আছে না ঠিক আছে তো এইখিনি এৰিয়া তোমাৰ উলিয়াব দিছে এই ভিতৰখিনি উলিয়াব দিছে বাকী কোনো নাই অনলি এই পাৰ্টখিনি ঠিক আছে তো ইয়াতে তুমি লক্ষ্য কৰিবা এতিয়া তুমি লক্ষ্য কৰিবা ইয়াতে তোমাৰ এক্সৰ ভ্যালু কিমান চাবা এইখিনি যে আৰম্ভ হৈছে ভালকৈ বুজি লোৱা এইখিনি লাগে হয় না এই পাৰ্ট লাগে আৰু এইখিনি এটা কাৰ্ভ হৈ আছে বৃত্তৰ যেটো সাৰ্কুলাৰ কাৰ্ভ তো তোমাৰ এই যেটো এৰিয়াটো আৰম্ভ হৈছে ক'ৰ পৰা ইয়াৰ পৰা আৰম্ভ হৈছে ইয়াতে এক্সৰ ভ্যালু কিমান ইয়াতে তোমাৰ এক্সৰ ভ্যালু কিমান ইয়াতে এক্সৰ ভ্যালু 0
কাৰণ পইণ্টটো 0 0 আছে আৰু শেষ হৈছে যে ইয়াতে ন বি পইণ্টত তো বি পইণ্টত এক্সৰ ভেলু কিমান 2 কাৰণ 2 0 পইণ্ট আছে হ'ল না ইয়াতে এক্সৰ ভেলু 0 ইয়াতে এক্সৰ ভেলু 2 হ'ল কিন্তু ইয়াতে তোমাৰ এটা পইণ্ট চাবা এ পইণ্টত কি হৈছে তুমি চোৱা ইয়াতে আছে লাইন এইখিনি লাইন আৰু এইখিনি হৈছে সাৰ্কুলাৰ পাৰ্ট হয় না এইখিনি হৈছে লাইন আৰু এইখিনি কি হৈছে এইখিনি হৈছে সাৰ্কুলাৰ পাৰ্ট তাৰ মানে তুমি যদি ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈ যোৱা হয় না ওৰ পৰা যদি বিলৈ যোৱা তেতিয়াহ'লে তুমি চাবা ওৰ পৰা তোমাৰ এইখিনি যাওঁতে যাওঁতে এইখিনিতো লাইন আহি আছিল না কিন্তু যেতিয়া তুমি সিটো পাৰ কৰিবা তেতিয়া তোমাৰ কি হ'ব সাৰ্কুলাৰ কাৰ্ভটো আহি আছে সাৰ্কুলাৰ কাৰ্ভ মানে দুটা বেলেগ কাৰ্ভ আছে হয় না ইয়াতে আছে সাৰ্কুলাৰ লাইনৰ কাৰ্ভ আৰু ইয়াতে আছে সাৰ্কুলাৰ কাৰ্ভ সেইকাৰণে কি ক'ব লাগিব যিটো পইণ্টত এই চেঞ্জ হৈছে লাইনৰ পৰা সাৰ্কুল চেঞ্জ হৈছে সেই পইণ্টৰ পৰা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিব লাগে এইদৰে এ পৰা চি লৈ তাত পাৰপেণ্ডিকুলাৰ ড্ৰ কৰা হৈছে বুজি পালা এতিয়া এই পইণ্টটো লাগিব যে এই পইণ্টটো কোঅৰ্ডিনেটছটো কি এটা ধৰা ইয়াতে লিখা আছে কিন্তু আমাৰতো উলিয়াব লাগিব না ইয়াতেতো উলিয়াব লাগিব যে এই পইণ্টটো আমাৰ উলিয়াব লাগিব না তো এই পইণ্টটো কেনেকৈ পাম যে এই লাইন আৰু এই চাৰ্কেল না এই চাৰ্কেল আৰু এইটো হৈছে লাইন এই দুটা যদি আমি সলভ কৰোঁ তেতিয়াহ'লে এই পইণ্ট পাই যাম জাষ্ট সলভ কৰিব লাগিব সমাধান কৰিব লাগিব গতিকে আমি কি কৰিম এতিয়া 1 and 2 সলভ কৰিম সলভ কৰিলে চাবা এক্স আছে √3y বহাই দিম √3y হোল স্কোৱাৰ প্লাছ y স্কোৱাৰ ইজ ইকুৱেল টু 2 স্কোৱাৰ তো ইয়াতে তোমাৰ হ'ল 3y স্কোৱাৰ ইজ ইকুৱেল টু 4 তো 4y স্কোৱাৰ ইজ ইকুৱেল টু 4 গতিকে y স্কোৱাৰ ইজ ইকুৱেল টু 1 গতিকে y পাবা প্লাছ মাইনাছ 1 হ'ল y হ'ল প্লাছ মাইনাছ y তেতিয়াহ'লে x কি হ'ব x হ'ব প্লাছ মাইনাছ √3 এই y বহাই দিলে প্লাছ মাইনাছ √3 গতিকে দুটা পইণ্ট পাম এটা হ'ব +1 প্লাছ √3 আৰু এটা হ'ব -1 মাইনাছ √3 ৰ'বা এইখিনি এইদৰে লিখি দিওঁ x ইকুৱেল টু প্লাছ সৰি x নহয় y ইজ ইকুৱেল টু +1 দেন x ইকুৱেল টু প্লাছ √3 y is equal to -1 then x equal to -√3 है ना तो लिखिबा therefore the line intersect the circle in the first quadrant at a √3 1 অকমান লিখি দিবা এতেকে ৰেখাডালে বৃত্তটোক প্ৰথম চুকত a √3.1 বিন্দুত সেট কৰিব বা সেট কৰিছে লিখিব পাৰে ঠিক আছে লিখিব পাৰিছা √3.1 বিন্দুত সেট কৰিছে হল এটা চাবা আমাৰ লাগে এইখিনি এৰিয়া ন তো ইয়াতে আমি দুটা পাৰ্ট কৰিব লাগিব এটা হ'ব এই যেটো পয়েন্টত চেঞ্জ হৈছে কার্ভটো তাৰে পৰা এটা লাইন এইটো টানিব লাগিব এই পয়েন্টৰ পৰা এইটো মানে এইটো লাইন টানিব লাগিব লাইন টানিলে এইখিনি পাৰ্ট হ'ব এটা এইখিনি এটা পাৰ্ট হ'ব কি হৈ আছে ও এ সি ট্ৰায়াঙ্গেল হয় না আৰু এটা পাৰ্ট হৈ আছে কি আৰু এটা পাৰ্ট হৈ আছে এইটো এটা পাৰ্ট হ'ব বেলেগ কালাৰ দিও এইটো এটা পার্ট এই দুটা পার্ট ঠিক আছে এই দুটা পার্ট তো এই দুটা পার্ট তোমার উলিয়াই এড করলে হয়ে যাব তো লিখিবা নির্ণয় কালি রিকোয়ার্ড এরিয়া নির্ণয় কালি তো কি হবো সবা এরিয়া অফ ট্রায়াঙ্গেল ও এ সি প্লাস এরিয়া of the region to saba a b c a এখানে আছে না দুটা পার্ট আছে অকমান লিখা যে নির্ণয় ক্ষেত্রফল ইকুয়াল টু কি লিখিবা যে ত্রিভুজ ও এ সি এর ক্ষেত্রফল বা কালি লিখিবা প্লাস এ বি সি এ অংশৰ কালি
দুটা পাৰ্ট আছে চাবা হা, দুটা পাৰ্ট আছে ইয়াতে আমাৰ পাৰ্ট দুটা আছে এটা হৈছে এইখিনি ৰেড এখানে একটা পার্ট হলা আর একটা পার্ট কি আছে আর একটা পার্ট এই ভিতরখানে আছে এই ব্লুখিনি এইখানে একটা পার্ট এই দুটা পার্ট আমার উলিয়াব লাগিব গতিকে ইয়াৰ পৰা আমি পাম এরিয়া অফ ট্রায়াঙ্গেল ও এ সি যেটো আছে আমি ইন্টিগ্রেশন কৰিম চা বুঝিবা আমি এলং ডি এক্স তাৰমানে এলং এক্স এক্সিছৰ ফালে কৰিম এক্সৰ ভ্যালু ক'ৰ পৰা আৰম্ভ হৈছে ৰেড পাৰ্টটো চোৱা ক'ৰ পৰা আৰম্ভ হৈছে 0ৰ পৰা আৰু শেষ ক'ত হৈছে যায় ক'ত যায় শেষ হৈছে এই সি পইণ্টত এটা সি পইণ্টত তোমাৰ এক্সৰ ভ্যালু কিমান সি পইণ্টত এক্সৰ ভ্যালু সি পইণ্টত এক্সৰ ভ্যালু √3 এইটো দিয়া আছে না পইণ্ট √3 এক্সৰ ভ্যালু √3 গতিকে এক্স ইকুৱেল টু 0ৰ পৰা এক্স ইকুৱেল টু 0ৰ পৰা আৰম্ভ কৰিম আৰু √3 লৈকে কৰিম এক্স ইকুৱেল টু 0ৰ পৰা আৰম্ভ কৰি √3 লৈকে আমি কি ৰেড পাৰ্টটোৰ কথা কৈ আছো এই যেটো ৰেড পাৰ্ট আছে সেই পাৰ্টটোৰ কথা কৈ আছো ট্ৰায়াঙ্গল তো এই ট্ৰায়াঙ্গল চাবা 0ৰ পৰা আৰম্ভ কৰি আমি যাম √3 লৈকে এই 0ৰ পৰা আৰম্ভ কৰি √3 লৈকে যাবা তাৰ কাৰণে কোনটো পাৰ্ট আহি আছে এটো কি লাইন হয় না তো লাইনৰ ইকুৱেশ্যনটো দিয়া আছিল লাইনৰ ইকুৱেশ্যনটো দিয়া আছিল তো না তো ইয়াতে ভাব লাগিব লাইনৰ যেটো আছে লাইনৰ কি আছে y বহাই দিলো প্লাস আকৌ এবাৰ স্টাৰ্ট হ'ব √3 পৰা শেষ হ'ব যায় 2 এইটো ব্লু পাৰ্টটো চাবা √3 পৰা আৰম্ভ কৰি 2 যায় শেষ হ'ব তো √3 পৰা 2 লৈকে যাওঁতে তোমাৰ কাৰ্ভটো কি আহিছে এইটো কি কাৰ্ভ এইটো হৈছে সাৰ্কুলাৰ কাৰ্ভ হয় না তো ইয়াৰ পৰা আমি সাৰ্কুলাৰ কাৰ্ভটো ভাব লাগিব y মানে আসলতে উলিয়াব লাগিব y মানে এইটো হৈছে লাইনৰ কাৰ্ভ হা 0ৰ পৰা √3 লৈকে লাইনৰ কাৰ্ভ লাইনটো কি আছিল চাই লোৱা y কি আছিল লাইনত এইটো লাইন y ভ্যালু আছে x/√3 হয় না x ডিভাইড বাই √3 আৰু √3 পৰা 2 লৈকে যাওঁতে y কোনটো লিখিবা এই সাৰ্কুলাৰ কাৰ্ভ সাৰ্কুলাৰ পৰা যদি y উলিয়াই লোৱা তেতিয়া হ'ব 2² - x² ইয়াৰ পৰা x ইয়াৰ পৰা তুমি চাবা y = 2² - x² হয় না তো এইটো বহাই দিবা √2² - x² dx বাস এইখিনি যদি উলিয়াব পাৰা এনসার হৈ যাব তো ইয়াতে তোমাৰ √3 1/√3 বাহিৰত আহিব x ৰ ইন্টিগ্ৰেশনটো হয় x² ডিভাইড বাই 2 0ৰ পৰা √3 লৈকে প্লাস এইটো পাবা √2² - x² আছে তো এইটো পাবা যে x/2 √a² - x² প্লাস a²/2 sin ইনভার্স x/a হল √3 পৰা আৰম্ভ কৰি 2 লৈকে এতিয়া আপাৰ লিমিট মাইনাস লোয়ার লিমিট তো আপার লিমিট বহাই দিলে 3 হ'ব না আর লোয়ার লিমিট বহাই দিলে 0 2 বাহিৰত লৈ আহিছো প্লাস আপার লিমিট 2 বহাই দিলে 0 হ'ব sin ইনভার্স 2/2 মানে 1 নেক্সট মাইনাস এবার √3 বহাম তো √3 বহাই দিলে √3/2 √4 মাইনাস 3 প্লাস 2 sin ইনভার্স √3/2 এখানে পাম তো নেক্সট লাইনটো হ'ব এখানে পাবা 3/2 √3 প্লাস 2 sin ইনভার্স 1 মানে বুঝায় π/2 হ্যাঁ sin ইনভার্স 1 তার মানে সাইনৰ ভ্যালু কেতিয়া 1 হয় 90 ডিগ্ৰীত হয় তো এইটো লিখিছো π/2 মাইনাস √3/2 আছে √3/2 হল √3/2 হলে নেক্সট আছে আকৌ মাইনাস 2 ইনটু sin ইনভার্স √3/2 মন কৰা সাইনৰ ভ্যালু √3/2 কেতিয়া পাও সাইনৰ ভ্যালু √3/2 কেতিয়া পাও 60 ডিগ্ৰীত পাও তাৰ মানে π/3 60 ডিগ্ৰী মানে π/3 লিখিলো এটা নেক্সট লাইন চাবা এটো হৈ আছে এখিনি হৈ আছে √3/2 এটো হৈ আছে π মাইনাস √3/2 মাইনাস 2/3 এই দুটা ক্যান্সেল গতিকে 3π মাইনাস 2π স্কয়ার ইউনিটস তো এখানে অ্যান্সার হবে π/3 তো ইয়ার অ্যান্সারটো হল π/3 এই কোশ্চেনটো বহুত ইম্পর্টেন্ট কোশ্চেন হ্যাঁ তোমালোকে ভালদৰে প্র্যাকটিস কৰিবা বহুত ইম্পর্টেন্ট কোশ্চেনটো হয় আৰু অলপ প্র্যাকটিস কৰিব লাগিব নহলে নোৱাৰিবা
ঠিক আছে, এইটো কুৱেশ্যন অলপ ভালদৰে প্ৰেক্টিছ কৰিবা, তেতিয়াহে তোমাৰ এইবিলাক ক্লিয়াৰ হ'ব, হৈছে। তো ডায়েগ্ৰামটো ভালকৈ আঁকিবা, পৰীক্ষাত ভালকৈ আঁকিবা, ডায়েগ্ৰামটো লাগিব, ডায়েগ্ৰামটো লাগিব, 6 মাৰ্ক থাকে এইবিলাকত। নেক্সট কুৱেশ্যন চাবা, নেক্সট কুৱেশ্যন কৈছে ফাইণ্ড দ্য এৰিয়া অফ দ্য স্মলাৰ পাৰ্ট অফ দ্য চাৰ্কল দিছে কাট অফ বাই দ্য লাইন। কুৱেশ্যনটো কৈছে যে আমাৰ এটা চাৰ্কল দিছে এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ ইকুৱেল টু এ স্কোৱাৰ, গতিকে ইয়াতে চেণ্টাৰটো ক'ব পাৰিম, চেণ্টাৰটো হ'ব 0 0 আৰু ৰেডিয়াছটো হ'ব এ, হয় না, ৰেডিয়াছটো হ'ব এ, গতিকে এই ৰেডিয়াছৰ এটা চাৰ্কল ড্ৰ কৰিব লাগিব যাৰ চেণ্টাৰটো হ'ব অৰিজিন 0 0। তো আৰু কি কৈছে এণ্ড আৰু কৈছে যে এক্স ইকুৱেল টু এ বাই ৰুটটো এটা লাইন আছে, যিহেতু এইটো কনষ্টেণ্ট হয় না, এইখিনিতো কনষ্টেণ্ট হয়, তাৰমানে এক্স ইকুৱেল টু কনষ্টেণ্ট, এক্স ইকুৱেল টু কনষ্টেণ্ট থাকিলে বুজায় পেৰেলেল টু ৱাই এক্সিছ, ঠিক আছে। এক্স ইকুৱেল টু যেতিয়া কনষ্টেণ্ট পাবা সেইটো বুজাব যে সেইটো পেৰেলেল টু ৱাই এক্সিছ। এই আগত যে কৰিছিলোঁ এইটো কৰিছিলোঁ না, এক্স ইকুৱেল টু 2 এইটো লাইন ড্ৰ কৰিছিলোঁ, এক্স ইকুৱেল টু 4 লাইন ড্ৰ কৰিছিলোঁ। তো তেনেকুৱা বুজায় যদি এক্স ইকুৱেল টু কনষ্টেণ্ট থাকে তেতিয়া কি হয়, সেইটো হয় পেৰেলেল টু ৱাই এক্সিছ, গতিকে এই লাইনটো হ'ব পেৰেলেল টু ৱাই এক্সিছ আৰু এইটো হ'ব চাৰ্কল। তো চাৰ্কল আৰু লাইন ড্ৰ কৰিব লাগিব। তো মই ড্ৰ কৰি লৈছোঁ হা, মানে আগত অসুবিধা হয় মোৰ ইয়াতে। তো প্ৰথমতে চাৰ্কুল ড্ৰ কৰা হৈছে, চাৰ্কুলৰ ৰেডিয়াছ হৈছে এ আৰু চেণ্টাৰটো অৰিজিন হ'ল। তাৰপিছত কি হৈছে এক্স ইকুৱেল টু এ বাই ৰুটটো লাইন, তো লাইনটো ড্ৰ কৰা হৈছে, এইটো লাইন, ঠিক আছে, লাইনটো ড্ৰ কৰা হৈছে, কৰা হৈ গ'ল। নেক্সট কৈছে কুৱেশ্যনটো যে ফাইণ্ড দ্য এৰিয়া অফ দ্য স্মলাৰ পাৰ্ট। এতিয়া তুমি যদি লক্ষ্য কৰা ইয়াতে স্মলাৰ পাৰ্ট কোনখিনি হয়, এই পাৰ্টখিনি স্মলাৰ পাৰ্ট, এই পাৰ্টখিনি স্মলাৰ হৈ আছে না, এই পাৰ্টটো হৈছে স্মলাৰ পাৰ্ট, ক্লিয়াৰ। তো এইখিনি পাৰ্ট লাগে। এতিয়া এইখিনি পাৰ্ট যে উলিয়াম তাৰ কাৰণে তুমি চাবা এই ওপৰৰ পাৰ্ট আৰু এই তলৰ পাৰ্টটো সেম হয় না নাই, তুমি যদি লক্ষ্য কৰা ভালকৈ এই ওপৰৰ পাৰ্ট যিটো আছে এইখিনি পাৰ্ট, ঠিক আছে, এইখিনি পাৰ্ট আৰু এই তলৰ যিখিনি পাৰ্ট আছে দুটাটো সেম পাৰ্ট, এই তলৰটো সেম পাৰ্ট, গতিকে যিহেতু সেম পাৰ্ট গতিকে আমি অনলি ওপৰৰখিনি উলিয়াম, অনলি ওপৰৰখিনি উলিয়াই জাষ্ট 2ৰে মাল্টিপ্লাই কৰি দিম, এনচাৰ পাই যাম, হ'ল না। তো আমি লিখোঁ আৰু যে দেয়াৰ ফৰ এৰিয়া, ঠিক আছে, নিৰ্ণয় কালিটো কি হ'ব যে 2 ইনটু এৰিয়া অফ এ বি চি এ, হয় না, 2 ইনটু এ বি চি এ অংশৰ কালি লিখিব পাৰিম। তো অনলি এবাৰ আমি এইখিনি উলিয়াম, এ বি চি এৰ কাৰণে আমি এৰিয়াটো উলিয়াম। তো এ বি চি এ যিটো এই ৰেড পাৰ্ট যিটো আছে এই পাৰ্টটো চোৱা ষ্টাৰ্ট হৈছে ক'ৰ পৰা ষ্টাৰ্ট হৈছে, ইয়াৰ পৰা। ইয়াতে এক্স বুলি কিমান, ইয়াতে এক্স বুলি কিমান, এ বাই ৰুট টু, আৰু ইয়াতে এই পইণ্টত যে শেষ হৈছে ইয়াতে এক্স বুলি কিমান, ইয়াতে এক্স বুলি এ, কাৰণ ৰেডিয়াছটো এ আছিল না, ৰেডিয়াছ যদি এ আছিল গতিকে লাষ্ট পইণ্টটো এ 0 পইণ্টে হ'ব, আৰু এ 0 পইণ্ট হ'লে এক্স বুলি এই পাবা, গতিকে এ বাই ৰুট টুৰ পৰা আৰম্ভ হ'ব, এ ডিভাইড বাই ৰুট টুৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব যায় এ লৈকে, এ বাই ৰুট টুৰ পৰা আৰম্ভ হৈ এ লৈকে যাব। এতিয়া এ বাই ৰুট টুৰ পৰা আৰম্ভ কৰি যদি আমি এ লৈকে যাওঁ তেতিয়াহ'লে তুমি চোৱা ইয়াতে কি কাৰ্ভ আহে, কিন্তু কি কাৰ্ভ এইটো চাৰ্কুলাৰ কাৰ্ভ হয় না, এইটো এইখিনি কি কাৰ্ভ, চাৰ্কুলাৰ কাৰ্ভ, গতিকে চাৰ্কুলাৰ কাৰ্ভটো লিখিবা যে চাৰ্কুলাৰ কাৰ্ভটো হ'ব ৱাইৰ ভেলু বহাই দিব লাগে না, মই এটা লাইন লিখি দিওঁ ৱাই ডি এক্স। নেক্সট লাইন আমি কৰিম ৱাইৰ ভেলু বহাই দিম, এ বাই ৰুট টুৰ পৰা এ লৈকে ৱাইৰ ভেলু হ'ব ৰুট অভাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ, ৰুট অভাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ ডি এক্স হ'ল। এতিয়া ইণ্টিগ্ৰেশ্যন কৰিবা, ইণ্টিগ্ৰেশ্যন কৰিলে পাম এক্স বাই 2 ৰুট অভাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ প্লাছ এ স্কোৱাৰ বাই 2 সাইন ইনভাৰ্ছ এক্স বাই এ হৈ গ'ল। এতিয়া আপাৰ লিমিট বহাই দিবা, আপাৰ লিমিট বহাই দিলে এইখিনি 0, এই পাৰ্টটো 0, এ বহাই দিলে 0 প্লাছ
a square by 2 sin inverse a by a 1 আপার লিমিট বহাই দিল এটা আমি বহাম লোয়ার লিমিট তো লোয়ার লিমিট বহাই দিলে পাম a ডিভাইড বাই √2 ঠিক আছে না 128 বহাই আছো root over a square minus x square minus x square তো a by √2 স্কয়ার করে দিলে স্কয়ার বাই 2 হবো নেক্সট a square by 2 sin inverse x by a x মানে বহাই দিবা a ডিভাইড বাই √2 হয়ে গেল তো নেক্সট লাইনটা হবো 2 a square ডিভাইড বাই 2 pi by 2 মাইনাস এটো হবো a by 2 √2 আর এটো হয়ে আসছে সবা 2 a স্কয়ার মাইনাস a স্কয়ার উপরত কিমান হয় a স্কয়ার তো a স্কয়ার মানে বাবা a আর এটো বাবা √2 প্লাস প্লাস নহয় মাইনাস হবো মাইনাস আছে না এটো মাইনাস আছে তো মাইনাস হবো মাইনাস a square by 2 sin inverse so a cancel যাব এটো a আছে ন তো a cancel যাব থাকিব 1 by √2 গতিকে 2 এটো হ'ব a square pi divide by 4 minus এটো হৈ আছে a square divide by √2 into √2 2 বুজায় 2 into 2 4 বুজাব minus এটো হ'ব a square divide by 2 sin inverse 1 by √2 মন করা sin এর ভ্যালু 1 by √2 কেতিয়া হয় 45 ডিগ্রি তো 45 ডিগ্রি মানে পাই বাই 4 হল এটা 2 দিয়ে যদি মাল্টিপ্লাই করে দিও তাতে হবে a স্কয়ার পাই বাই 2 মাইনাস a স্কয়ার বাই 2 মাইনাস a স্কয়ার পাই বাই 4 এটা এই দুটা মিলি আর লিখব পারো না এলসিএম হলে 4 এই দুটা মিলি এটাই নে থাকিব a স্কয়ার বাই 2 একে রাখিলো জাস্ট এই দুটার মাজত আমি এলসিএম লৈছো 2 আৰু 4 এর মাজত এলসিএম ললে 4 তো পাম 2 a স্কয়ার পাই মাইনাস a স্কয়ার পাই সো নেক্সট লাইনটো হ'ব a স্কয়ার পাই বাই 4 আর এটা হ'ব a স্কয়ার বাই 2 স্কয়ার ইউনিটস a স্কয়ার বাই 2 কমন লও বড়া হ'ব এখানে রাখলে হ'ব তো এখানে অ্যানসার আইছে তোমালোকে জাস্ট ইয়াতে কি করিবা ডায়াগ্রামটো আঁকা শিকিবা ভালকে হ্যাঁ ভালদৰে ডায়াগ্রামটো আঁকে ভালদৰে শিকি লবা যে ডায়াগ্রামটো আঁকিব পাৰো না নাই যদি ডায়াগ্রামটো ঠিকঠাক হয় তেতিয়াহে এখানে আহিব যদি ডায়াগ্রামটো ঠিকঠাক আঁকিব পাৰা তেতিয়াহে তুমি বাকিখিনি কৰিব পাৰিবা তাৰপিছত আকৌ কি হ'ব ইয়াতে ইন্টিগ্ৰেশন ইউজ হ'ব তো গতিকে ইন্টিগ্ৰেশনটো শিকিব লাগিব ভাল কৰে তো যেতিয়া ইন্টিগ্ৰেশনটো আৰু শিকা থাকিব তাতে এখানে নাচালেও হৈ যায় অনলি ডায়াগ্রামটো চালে হৈ যাব তো এখানে আছে question number 7 হল next আছে question number 8 question number 9 এই 9 টো বহুত ইম্পর্টেন্ট question number 8 9 আর ওটা ক্লাস লাগিব 8 9 10 তিনটা এটা ক্লাস লাগিব আজি হ'ব দিয়া এইখানি চাইলো আছো নেক্সট আৰু দিম আজি দুটা কইলো 6 আৰু 7 দিয়া তোমালোকে ট্রাই কৰি চাবা question number 8 টো যদি নোৱাৰা মই নেক্সট ক্লাছত তো দিমে আৰু দিয়া আজি হ'ব